নমস্কাৰ বন্ধুসকল, আপোনাক বিজয় ষ্টাডি আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি ফেচবুক লাইভৰ যোগেদি আসাম পুলিচ ABUB আৰু SIৰ ৰিজাল্টৰ ডেট ঘোষণা কৰি দিছে আৰু লগতে ADREৰ ৰিজাল্টৰ ডেটটো ঘোষণা কৰি দিছে আৰু ADREৰ অভাৰ কোৱালিফাইড কেণ্ডিডেটসকলৰ কি হ'ব এই সকলোবোৰ তেওঁ ডিছকাছ কৰিছে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰিম। চ' প্ৰথমতে চাওঁ আসাম পুলিচ SI। চ' SIৰ কাৰণে আপোনালোকৰ কি হ'ব, SI ৰিজাল্ট 6 মাৰ্চ 6 তাৰিখে দিয়া হ'ব আৰু এডমিট কাৰ্ড PST PETৰ কাৰণে 9 মাৰ্চত দিয়া হ'ব আৰু PST আপোনালোকৰ 17 মাৰ্চে কণ্ডাক্ট কৰা হ'ব। তাৰপাছত ABUB কনষ্টেবল 12 মাৰ্চ তাৰিখে ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব ৰিটেন টেষ্টৰ কাৰণে আৰু এডমিট কাৰ্ডটো 17 তাৰিখে আহিব। তাৰপাছত ৰিটেন টেষ্ট 23 মাৰ্চে কণ্ডাক্ট কৰা হ'ব। চ' ADREৰ ৰিজাল্টৰ বিষয়েও তেওঁ ডেটটো এনাউন্স কৰি দিছে। ADREৰ ৰিজাল্ট 7 মাৰ্চত ডিক্লেয়াৰ কৰা হ'ব। চ' গ্ৰেজুৱেট হৈ যিবিলাক কেণ্ডিডেটে গ্ৰেড 4 এপ্লাই কৰিছে তেওঁলোকৰ বিষয়ে মামাই কি কৈছে আপোনালোকে চাব পাৰিব। জনাই থৈ যাম। সাব ইন্সপেক্টৰ আমাৰ UB AB কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছিল। ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল। সেইটো হ'ল কনষ্টেবল UB, কনষ্টেবল AB, কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা, কনষ্টেবল ABত পোষ্ট আছিল 2301টা, কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ 1টা। এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল। এই পৰীক্ষাটোৰ যিসকলে PST PETত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব। অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব। ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি ABUBৰ ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব। ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গ'ল আৰু কেইটামান হ'ব বাকী। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাই। কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে। আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে, যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ।